হাওলদার উৎপল দেউৰী মই 166 TA ইনফেন্ট্ৰি বেটেলিয়ন ওমেন হাৰ্ট আসাম মই গোটেই সাৰ্ভিসৰ দৌৰান মই গোটেই নৰ্থ ইষ্টখন মই চাকৰি কৰা হৈছে মই 20 বছৰ কৰিলো হয় এতিয়া মই অৱসৰ লৈছো আজি মানে গোটেই মই জিতু নেকি মনত ভাবি কিনি ওলাই গৈছিলো হেতু মতে আকৌ ৰিটাৰ্ণ আহি কিনি গৰকনত একো বেমাৰ আজাৰ নোহোৱাকে মই আকৌ নিজৰ জেগাত আহি পাইছোগে সময়তো বহুত ভাল লাগিছিল জিতু নেকি ডিউটি অৱস্থাত সময়বোৰ কেনেকৈ পাৰ হৈ গৈছিল হেতু আমি ক'ব পৰা নাছিলো মানে সিহঁতক লগ পাই বহুত আনন্দিত হৈছো মানে আৰু কেই বুলি মই নিজক মই ক'ব নোৱাৰিছিলো যে এনেকা এদিন আহি পাব যে মোৰ প্ৰতি যে ইমান মৰম চেনে আছে এই কাৰণে ৰাইজক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো অনুভৱ খুবেই ভাল লাগিছে তেওঁ দেখুৱা কৰি আহিছে ঘৰলৈ ইমান দিন 20 বছৰ কাম কৰি আহিলে ভাল লাগিছে আমাৰ গাঁৱৰে যুৱক উৎপল দেউৰী তেওঁ আজি 20 বছৰে দেশ সেৱা কৰিলে তেকে আকৌ দেশ সেৱা কৰি আজি ৰিটাৰ্ণ আহিছে আমি গাঁৱৰ ৰাইজে সকলোৱে উৎফুল্লিত হৈছে তেওঁ যেনেকৈ গৈ দেশৰ কাৰণে আত্মত্যাগ কৰি পেলাই আজি আকৌ ভাল কুশলে আহিলে আমিও গাঁৱৰ ৰাইজে তেওঁ লগ পাই আনন্দিত হৈছোঁ অনাগত দিনত আকৌ এতিয়া সমাজৰ কাম কৰি ৰাইজৰ লগত মিলি যাতে ভালকৈ থাকে তাৰ কামনাৰে মুক্ত সামৰণি